গুণ কথা গৈপ কোনে কহে শ্ৰদ্ধায়ে আকুল শৰীৰে নহহে আঠে বেঠে যাওঁ মই চকু সন্নিহিত দেখিয়া তাহাক মই হওঁ আনন্দিত পৰময় আনন্দয়ে পাঠ শুনি থাকো তাকে যেন মুখে অমৃতক লহনীয়া বাকে ৰাম কিছু পঢ়ি আৰু নপ হয় যিটো জনে তবু এৰি যায় বা কহমো মোৰ নাই মনে ৰাম সেই পাঠে কৃত কীত লাগে মনে তাৰ মই নাযাওঁ বোলে গীতা পঢ়ে আৰু বাৰ ঈশ্বৰত পৰে যেন দেৱ নাহিয়াৰ যত শাস্ত্ৰ আছে তোলা নাহিকে গীতাৰ মোৰ নাম গীতা আৰু জানান মহাভাগ নিষেধ বিধিয়ে দৈকো নপাবয় লাগ ৰাম সংসাৰত যাক লাগি নাহিকে উপমা নপাৰো কহিতে মই দুয়োৰ মহিমা বিস্তৰ তৰিলয় যা মিলয় আদি কৰি আন কিছু নকৰিলা নাম নাম মাত্ৰ স্মৰি এবে কহো শুনি বাৰ ফল যেন হয় আনে পঢ়ে শ্ৰদ্ধা কৰি তাহাক শুনো ৰাম তাৰ যত পাত সকল ভস্ম যায় যেন কাষ্ট পৰি অগ্নি আপুনি নুমায় ৰাম অশ্বমেধ যজ্ঞ কৰি পাৱে সত্যলোক সিও তাত বঞ্চি অনুক্ৰমে পাৱে মোক তাৰ এক হত যে পুৰুষ বাপ ভাই পাপ কয়ে ৰায়া স্বৰ্গ পথে চলি যায় ৰামে কগুট শ্লোক আদি শুনয় গীতাৰ তথাপি মৰ তাত নাহি অধিকাৰ ৰাম কৃষ্ণে বোলে গুহ্য মই দিলো উপদেশ বিশ্বাসন গৈলা কিবা গৈলা গোড়াকে ৰাম বন্ধু বধ দুখ তমু জ্ঞান মহাহুক যদি নুহি গুছে তেবে কোনো কহিও পাৰ্থে বোলে তুমি গুৰু দেৱ ভগৱান তোৱা পদ প্ৰসাদেল ভিলো দিব্য জ্ঞান ৰাম জীৱাই অহংকাৰ মোৰ প্ৰকৃতিৰ ইচ্ছা আবেশে জানিলো হাংগে পাংগে হমিছা গুচিল সংশয় মোৰ ভ্ৰম পৰি হৰি ও যুদ্ধ কৈ উঠিলো তজু আজ্ঞাহীৰে ধৰি ৰাম সঞ্জয় অৱদতি শুনা অম্বিকাৰ হুত কৃষ্ণাৰ্জুন সংবাদ কহু নিহুৱদ ভূত ৰাম
শুনিতে আনন্দ বৰ তনু ৰোমাঞ্চিত সংসাৰৰ তাপ গুচি শুৱে কৃতকৃত তন্ত্ৰ মন্ত্ৰ বেদ শাস্ত্ৰ জ্ঞান অষ্টাংগৰ সবাৰো ৰহস্য হাৰ দুৰ্লভ দেৱৰ যদি তুমি হেনয় সংশয় কৰা মনে দেৱৰ দুৰ্লভ যদি তুমি পাইলা কেনে চতুবৰ্গ সাধে কৃষ্ণা জূৰ্ণ সংবাদে ও কৃষ্ণ কৃপা পাইলো ব্যাস চৰণ প্ৰসাদে ৰাম ব্ৰহ্মা হৰে বিষ্ণু ৰূপ নুহি দেখে যাক ও ব্যাসে দিলা দিব্য চক্ষু দেখিলো তাক ৰাম কৃষ্ণে বোলে জীৱা হেতু নজানে ঈশ্বৰ যত গ্ৰন্থ কৰ্তা মানে গুণৰ ভিতৰ ৰাম বেদ শাস্ত্ৰ ঈশ্বৰত আনে নজানয় আতে কৃষ্ণে সাক্ষাতয়া পুনমত কয় মই এৰো পৃথিৱীত কলি আহি ভৈলা তাতে আত্মৰূপী গীতা মূৰ্তি থৈয়া গৈলা মাধৱে বুলন্ত কলি কালে গতি নাই মুহূৰ্ত বিশ্বাস দৃঢ় তেন্তে গতি পাই ৰামে হি গীতা শ্ৰদ্ধা কৰি শুনয় শুনাৱে সংসাৰত ৰিয়া দুয়ো জনে গতি পাৱে ৰাম গীতা শুনিবাত পিয়ে অমৃতৰ ঘট ও জানিবা গীতায়ে মুক্তিৰ ফল গোট ৰাম কৃষ্ণ যোগেশ্বৰে গীতা কহিলা সাক্ষাৎ পৰম গতিক পাইবা কোন চিত্ৰতাত এবে তুমি ৰাজ্য পুত্ৰ ভোগ পৰিহৰা কৃষ্ণৰ শৰণ লয়া চৰণত ধৰা যাৰ পক্ষে আপুনিয়া সন্ত চক্ৰপাণী পাণ্ডৱৰ খাদ্যয়া ছয় কোন খানি ৰাম গান্ধী বধনুক ধৰি যুঁজে ধনঞ্জয় তাৰ কোন কাল তয়া ছয় পৰাজয় ৰাম কৃষ্ণে হৃদয় সখা প্ৰিয় গুৰু প্ৰাণ ও কৃষ্ণ বিনা পাণ্ডৱেন জানে কোন আন ৰাম যাৰ কৃষ্ণ প্ৰিয় তাৰ কোন কাজে ভয় ধৰ্ম অৰ্থ কাম মুখ্য ইংগিততে হয় ৰাজ্য লক্ষ্মী বিভৱ পাণ্ডৱে পাইলে পুন কৃষ্ণৰ প্ৰসাদে যে খাদ্য আছে কোন ৰামিবে তুমি হেন কাৰ্য কৰা মহাবল ৰাজ্য ধন হৰি পদে সমৰ্পা সকল ৰাম কৃষ্ণ পূৰ্ণ ব্ৰহ্ম জানি ভজা বন্ধু জন অহৰ্নিশে নেৰিবাকা তাহাৰ স্মৰণ
ৰাম নাম নাম স্মৰি কৰ্ম জন্ম গুণ গাইবা এহি খানি কৰি অনায়াসে গতি পাইবা মই কহিলো কৃষ্ণ অৰ্জুন সংবাদ শ্ৰদ্ধায়ে শুনিলে পাইবা পৰম আহ্লাদ যতে ক গাইবা তুমি পাইবা পুণ্য ৰাখি অল্পতে বৈৰাগ গোট মিলিবে ক আহি হত সুধি ভৈলে জ্ঞান হৈবে পৰিপক্ক যত কৰ্ম সিজিলনা লাগে কহিবাক ৰাজ্য ধন আনন্দত পুণ্য ভৈল হত অসন্তোষ ভৈলা ধন উত্তৰ শোকত শোক আনন্দত পাপ পুণ্য ভৈলা হত সংবাদ শ্ৰৱণে মুক্তি কৰাইবা অল্পত এ ৰাম কৃষ্ণ ৰূপ আলিংগিয়া হৃদয় ধৰা ৰাতুল চৰণ মনে বাৰে কয়ো সহৰা কয় গোবিন্দ মিশ্ৰে শুনাব লোক মতি অল্প জানি নিন্দা নকৰিবা মোক কিন্তু হবাহাত মূৰ এগোটা গো চহৰ জয় ৰাম কৃষ্ণ বুলি ঘোষানি হৰি ৰাম 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 কৃষ্ণ 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 অষ্টাদশ অধ্যায় সমাপ্ত।